নমস্কাৰ শ্ৰদ্ধাৰ ছাত্ৰসকল ইনফৰ্ম খবৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক ভালে আছে। ইউডাইছ প্লাছৰ সংক্ৰান্তত এখন অতি জৰুৰী পত্ৰ আহিছে আৰু এইখনেই সেইখন পত্ৰ আৰু এই পত্ৰখনতেই আলোচনা কৰিব লগা বিষয়টোৰ কথা উল্লেখ আছে। আহকচোন পত্ৰখনতনো কি কথা উল্লেখ কৰা আছে এবাৰ চাবলৈ চেষ্টা কৰোঁ। ছাত্ৰসকল এইখনেই সেইখন পত্ৰ আৰু পত্ৰখনৰ ছাবজেক্টত উল্লেখ কৰিছে ষ্টুডেণ্ট প্ৰগ্ৰেছন এণ্ড আপাৰ জেনেৰেশ্যন ইন ইউডাইছ 2025-26। পত্ৰখনৰ এই অংশখিনিত বহু কেতবোৰ গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন লিটাৰেচি মিনিষ্ট্ৰী অফ এডুকেশ্যন গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই নিৰ্দেশনা প্ৰদান কৰিছে যে 2025-26 শৈক্ষিক শিক্ষাবৰ্ষৰ ইউডাইছ প্লাছৰ ডাটা এণ্ট্ৰি কাম আৰম্ভ কৰিবলৈ বুলি কৈছে। পৰৱৰ্তী এই অংশখিনিত উল্লেখ কৰিছে 2025-26 বৰ্ষৰ কাৰণে ইউডাইছ প্লাছৰ ডাটা কেপচাৰ ফৰ্মেট অৰ্থাৎ DCF-খন ইয়াৰ লগত সংলগ্ন কৰি পঠোৱা হৈছে। আৰু এটা কথা উল্লেখ কৰিছে ষ্টুডেণ্ট প্ৰগ্ৰেছন মডিউল বৰ্তমান সময়ত এক্টিভেট কৰা হৈছে ইউডাইছ প্লাছত আৰু সেইকাৰণে প্ৰতিখন বিদ্যালয়লৈকে এই নিৰ্দেশনাটো প্ৰেৰণ কৰিবলৈ বুলি ইয়াত অনুৰোধ প্ৰদান কৰিছে। এই অংশখিনিত এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে বিদ্যালয়সমূহে যেতিয়া এই ষ্টুডেণ্টৰ প্ৰগ্ৰেছন মডিউলখনৰ কাম সম্পূৰ্ণ কৰিব তাৰ পৰৱৰ্তী সময়ত প্ৰতিখন বিদ্যালয়ে ছাত্ৰ ছাত্ৰীৰ আপাৰ জেনেৰেশ্যনৰ যি কাম সেই কাম কৰিব লাগিব বুলি উল্লেখ কৰিছে আৰু এই গোটেই বিষয়টো প্ৰপাৰলি মনিটৰ কৰিবলৈ বুলি ইয়াত নিৰ্দেশনা প্ৰদান কৰিছে। আৰু একেবাৰে শেষত এই অংশখিনিত দেখা পাইছে দ্য মেটাৰ এজ মষ্ট আৰ্জেণ্ট বুলি উল্লেখ কৰিছে। প্ৰতি বছৰে আপোনালোকে বিদ্যালয়ত ইউডাইছ প্লাছৰ কাম আপডেট কৰে আৰু ঠিক তেনেকৈ এই বছৰো 2025-26 শৈক্ষিক শিক্ষাবৰ্ষৰ কাৰণে ষ্টুডেণ্ট প্ৰগ্ৰেছনৰ যি কাম সেই কাম কৰিবলৈ বুলি নিৰ্দেশনা প্ৰদান কৰিছে। আৰু ইয়াৰ উপৰিও যিসকল ছাত্ৰ ছাত্ৰীৰ আপাৰ জেনেৰেট কৰা হোৱা নাই সেই ছাত্ৰ ছাত্ৰীসকলৰ আপাৰ ID জেনেৰেট কৰিবলৈ বুলি এই পত্ৰখনত উল্লেখ কৰা আছে। ছাত্ৰসকল 2025-26 শৈক্ষিক শিক্ষাবৰ্ষৰ কাৰণে ইউডাইছ প্লাছৰ যি ষ্টুডেণ্ট প্ৰগ্ৰেছন মডিউল এনেবল কৰা হৈছে আৰু ইয়াৰ উপৰিও এটা কথা কোৱা হৈছে যে যিসকল ছাত্ৰ ছাত্ৰীৰ আপাৰ ID জেনেৰেট কৰা হোৱা নাই যিসকলৰ ভেলিড আধাৰ কাৰ্ড আছে সেই ছাত্ৰ ছাত্ৰীসকলক এই ষ্টুডেণ্ট মডিউল বা ষ্টুডেণ্ট প্ৰগ্ৰেছনৰ কাম সম্পূৰ্ণ হোৱাৰ পাছত সেই ছাত্ৰ ছাত্ৰীসকলৰ আপাৰ ID ক্ৰিয়েট কৰিবলৈ বুলি কোৱা হৈছে। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু আপোনালোক সকলোৱে জানে কথাখিনি যে প্ৰতি বছৰে ইউডাইছ প্লাছৰ কাম বিদ্যালয়ে কৰে আৰু 2024-25 শৈক্ষিক শিক্ষাবৰ্ষত কৰা ইউডাইছ প্লাছ যেতিয়া সম্পূৰ্ণ কৰা হৈছিল চাৰ্টিফাই কৰা হৈছিল পুনৰবাৰ এই 2025-26 শৈক্ষিক শিক্ষাবৰ্ষৰ কাৰণে ইউডাইছ প্লাছৰ ষ্টুডেণ্ট প্ৰগ্ৰেছনৰ যি কাম সেই কাম কৰিবলৈ বুলি এই পত্ৰখনৰ জৰিয়তে কোৱা হৈছে। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু সেইকাৰণে অকণমান কথাখিনি আপোনালোকৰ জ্ঞাতাৰ্থে ক'বলৈ প্ৰয়াস কৰিলোঁ আৰু কেনেকৈ এই ষ্টুডেণ্ট প্ৰগ্ৰেছনৰ কাম কৰিব বা আপাৰ ID জেনেৰেট কৰিব বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ইউডাইছ প্লাছত সেই সম্পৰ্কে আপোনালোকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ভিডিঅ' উপস্থাপন কৰিবলৈ প্ৰয়াস কৰিম। গতিকে আলোচনাৰ শিতান ইমানখিনি আছিল আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক অকণমান হ'লেও উপকৃত কৰিব। গতিকে পুনৰবাৰ সকলোকে শ্ৰদ্ধা জনাই আজিৰ এই আলোচনাৰ শিতান ইমানতে সামৰি মাৰিছোঁ। সকলো ভালে থাকিব। নমস্কাৰ। টেক কেয়াৰ।